নমস্কাৰ বন্ধু বান্ধৱীসকল, জব প্ৰিপাৰেশ্যনৰ নতুন এটি ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে বায়ুমণ্ডলত সংঘটিত হৈ থকা বিভিন্ন স্তৰৰ প্ৰশ্নবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে প্ৰশ্নবিলাক আপোনালোকে এটা এটাকৈ চাই যাব, যিবিলাক নেকি আগন্তুক টেট পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। তো আজি প্ৰথম প্ৰশ্নটো আমি চাই লওঁ। বায়ুমণ্ডলৰ প্ৰধানত ভাগ কেইটা? আমাক ইয়াক ভাগ কেইটা কৈছে। গতিকে অপশ্যনবিলাক থাকিল ইয়াতে 2টা, 4টা, 5টা আৰু 6টা। গতিকে বায়ুমণ্ডলৰ ভাগ হৈছে প্ৰধানত 5টা। এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। বায়ুমণ্ডলৰ স্তৰ কেইটা আৰু কি কি? ইয়াতে মই যেহেতু 5টা অলৰেডি কোৱা হ'ল, গতিকে এই স্তৰ কেইটা কি আপোনালোকে একবাৰ জানি লওক। প্ৰথম স্তৰটো হ'ব ষ্ট্ৰপোস্ফিয়াৰ, 2 নম্বৰটো হ'ব ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ, আয়নোস্ফিয়াৰ আৰু লাষ্টটো হ'ব এক্সোস্ফিয়াৰ। অৰ্থাৎ ট্ৰপোস্ফিয়াৰ এই ধৰি লোৱা হ'ল এইটো আমাৰ সমতল ভূমি অৰ্থাৎ মাটি। ট্ৰপোস্ফিয়াৰ যদি এইখিনি হয়, ষ্ট্ৰেটোস্ফিয়াৰ তাতকৈ অলপ কি হ'ব বেছি উচ্চতালৈ সিঁচৰিত হৈ থাকে মেছোস্ফিয়াৰ, আৰু তাৰপিছত থাকিলে আয়নোস্ফিয়াৰ আৰু একেবাৰে শেষত থাকিব কি এক্সোস্ফিয়াৰ। এনেকৈ আপোনালোকে কল্পনা কৰিব পাৰে। এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। বায়ুমণ্ডলৰ ওপৰৰ স্তৰৰ অধ্যয়নটোক কি বোলা হয়? কোনোবাই যদি বায়'লজি লৈ অধ্যয়ন কৰে তেনেহ'লে তাক বায়'লজিষ্ট বুলি কোৱা হয়। যেনেকুৱা নিউৰন লৈ যদি কোনোবাই অধ্যয়ন কৰে তেনেহ'লে তাক নিউৰলজিষ্ট বুলি কোৱা হয়। ঠিক তেনেকৈ বায়ুমণ্ডলৰ যিটো ওপৰৰ স্তৰ আছে আৰু সেই ওপৰৰ স্তৰটোক অধ্যয়ন কৰাৰ জনক কি বুলি কোৱা হয়? তাক কি কোৱা হয়? এৰ'লজি বুলি কোৱা হয়। এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। বায়ুমণ্ডলৰ তলৰ স্তৰৰ অধ্যয়নটোক কি বোলা হয়? অৰ্থাৎ বায়ুমণ্ডলৰ ইতিমধ্যে আমি গম পালোঁ ওপৰৰ স্তৰ, আৰু ওপৰৰ স্তৰত যিজনে অধ্যয়ন কৰে তাক কি কয়? এৰ'লজি বুলি কোৱা হয়। আৰু যিজনে তলৰ স্তৰৰ বায়ুমণ্ডলৰ তলৰ স্তৰটো অধ্যয়ন কৰে তাক আমি কি বুলি ক'ম? মেট্ৰ'লজি বুলি কোৱা হয়। এইটো আপোনালোকে মনত ৰাখিব। মেট্ৰ'লজি ডিপাৰ্টমেণ্ট থাকে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত। তো এইটো কি কয়? মেট্ৰ'লজি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 5 নম্বৰটো হ'ল বায়ুমণ্ডলৰ মুখ্যতঃ কোনবিলাক গেছ পোৱা যায়? ইয়াতে অপশ্যন এ দিলে নাইট্ৰজেন, বিত দিলে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন, আৰু ইয়াত কি দিলে অপশ্যন ইত আটাইকেইটা। তো আমি আগতে পাই আহিছোঁ কম বেছি পৰিমাণে, প্ৰায় সকলোৱে জানো এইটো, যে বায়ুমণ্ডলত কি থাকে? আটাইতকৈ বেছি পৰিমাণে থাকে নাইট্ৰজেন, তাৰপিছত থাকিল কি দ্বিতীয় হাইষ্টত থাকে কোনে? অক্সিজেন থাকে, তাৰপিছত থাকে কাৰ্বন ডাই অক্সাইড, আৰ্গন, অৰ্থাৎ এই গোটেইকেইটাই থাকে। গতিকে অপশ্যন ই হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গতিকে কি হ'ব? বায়ুমণ্ডলত মুখ্যতঃ এই গোটেইবিলাক গেছে পোৱা যায়। এইবাৰ আমি নেক্সট প্ৰশ্নটো চাওঁ। 5 নম্বৰ অৰ্থাৎ 6 নম্বৰটো। কিমান উচ্চতালৈ উঠাৰ পিছত বায়ুমণ্ডলৰ 1 ডিগ্ৰী চেলছিয়াছ উষ্ণতা কম হয়? অৰ্থাৎ এইটো আমাৰ মাটিৰ ইয়াৰ পৰা কিমান উচ্চতালৈ উঠিলে কি হ'ব? বায়ুমণ্ডলৰ তাপমাত্ৰা 1 ডিগ্ৰী চেলছিয়াছ কমি আহিব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, 165 মিটাৰ যেতিয়া আপোনালোকে উঠিব তেতিয়া কি হ'ব? বায়ুমণ্ডলৰ 1 ডিগ্ৰী চেলছিয়াছ উষ্ণতা কম পাব। নেক্সট কুৱেশ্যনটো হ'ল 1 কিলোমিটাৰ উচ্চতালৈ উঠাৰ পিছত বায়ুমণ্ডলৰ কিমান ডিগ্ৰী চেলছিয়াছ উষ্ণতা কম হয়? যিহেতু ইতিমধ্যে আমি 6 নম্বৰ প্ৰশ্নত আলোচনা কৰিলোঁ যে 165 কিলোমিটাৰ উঠাৰ পিছত আপোনালোকৰ কি হয়? 1 ডিগ্ৰী চেলছিয়াছ উষ্ণতা কমি আহিব। ঠিক তেনেকৈ যেতিয়া আমি 1 কিলোমিটাৰ উচ্চতালৈ উঠিম তেতিয়া কি হ'ব? তাৰ উষ্ণতা কিমান কমি আহিব? এইটো আপোনালোকে মনত ৰাখিব, 6.5 ডিগ্ৰী চেলছিয়াছ উষ্ণতা কমি আহিব। নেক্সট কুৱেশ্যনটো হ'ল বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ পোৱা যায়? কিছুমান ঠাইত কি থাকে? 78 পইণ্ট ছামথিং থাকে, বা অক্সিজেনৰ ক্ষেত্ৰত 21 পইণ্ট ছামথিং থাকে। তো পৰীক্ষাত মেক্সিমাম দেখা পাব 78 বা 21 এনেকুৱা ধৰণৰ ফিগাৰ এটা দেখা পাব। তো কি আছে? বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ পোৱা যায়? অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 21%হে অক্সিজেন পোৱা যায়। 9 নম্বৰ প্ৰশ্নটো হ'ল বায়ুমণ্ডলৰ তলৰ স্তৰটোৰ নাম কি? অৰ্থাৎ এইটো যদি আমাৰ বায়ুমণ্ডল হয়, বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰ যিটো আছে তাক কি বুলি কোৱা হয়? ট্ৰপোস্ফিয়াৰ। অৰ্থাৎ এইটো আমাৰ মাটিৰ পৃষ্ঠ বা পৃথিৱী আটাইতকৈ ওচৰত কোনটো থাকে? ট্ৰপোস্ফিয়াৰ। গতিকে ইয়াত কি কৈছে? বায়ুমণ্ডলৰ তলৰ স্তৰ। তলৰ স্তৰ বুলি আমি কোনটোক জানিম? ট্ৰপোস্ফিয়াৰক তলৰ স্তৰ বুলিহে জানিম। 10 নম্বৰ প্ৰশ্ন হ'ল বায়ুমণ্ডলৰ তলৰ স্তৰ ট্ৰপোস্ফিয়াৰৰ উচ্চতা কিমান? যিহেতু এইটো আমাৰ মাটি ভাগ আৰু এইটো ধৰি লোৱা হ'ল ট্ৰপোস্ফিয়াৰ এইখিনিলৈকে সিঁচৰিত হৈ আছে, আমি যদি ভাবি লওঁ তেনেহ'লে ইয়াৰ উচ্চতাটো কিমান? অৰ্থাৎ ইয়াৰ পৰা এইখিনিলৈকে কিমান উচ্চতালৈকে ট্ৰপোস্ফিয়াৰ সিঁচৰিত হৈ থাকে? তো ইয়াতে কিছুমান ঠাইত আপোনালোকে দেখা পাব 12 কিলোমিটাৰ লেখা আছে, আৰু কিছুমান ঠাইত লিখা আছে 18 কিলোমিটাৰ।
গতিকে মেক্সিমাম ক্ষেত্ৰত ইণ্টাৰভিউত কিন্তু 18 কিলোমিটাৰ লিখা থাকে। গতিকে সেই সূত্ৰ মতে মই ইয়াতে 18 কিলোমিটাৰ দিছোঁ। গতিকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ বায়ুমণ্ডলত ট্ৰপস্ফিয়াৰটো 18 কিলোমিটাৰলৈকে বিস্তৃত হৈ থাকে। 11 নম্বৰ প্ৰশ্নটো হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰত জলবায়ুৰ পৰিৱৰ্তন সংঘটিত হৈ থাকে? অৰ্থাৎ এই পানী হ'ব পাৰে বা বিভিন্ন মেঘ জমা হ'ব পাৰে, এনেকুৱা ধৰণৰ পৰিঘটনাবিলাক কোনটোত হৈ থাকে? অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ট্ৰপস্ফিয়াৰত কি হয়, জলবায়ুৰ পৰিৱৰ্তনবিলাক সংঘটিত হৈ থাকে। 12 নম্বৰ প্ৰশ্নটো হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰত ঘনত্ব আটাইতকৈ বেছি? তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো বায়ুমণ্ডলৰ কি হ'ব, ট্ৰপস্ফিয়াৰত কি হ'ব, বায়ুমণ্ডলৰ যিটো ঘনত্ব সেইটো আটাইতকৈ বেছি হৈ থাকে। কাৰণ ট্ৰপস্ফিয়াৰতে কি হয়, বিভিন্ন ধৰণৰ পৰিৱৰ্তন বা মেঘজমা এনেকুৱা ধৰণৰ পৰিঘটনাবিলাক ইয়াতে সংঘটিত হৈ থাকে, যাৰ বাবে ট্ৰপস্ফিয়াৰৰ ঘনত্ব কিন্তু আটাইতকৈ বেছি হয়। 13 নম্বৰ কুৱেশ্যন হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰত গ্ৰীণ হাউচৰ প্ৰভাৱ আটাইতকৈ বেছি হয়? তো আমাক কি কৈছে, গ্ৰীণ হাউচৰ এফেক্টটো আটাইতকৈ বেছি বুলি কৈছে। গতিকে গ্ৰীণ হাউচটো আমাক যিহেতু বিভিন্ন ধৰণৰ ক্ৰিয়াবিলাক আমাৰ ট্ৰপস্ফিয়াৰত সংঘটিত হৈ থাকে, গতিকে এই অপশ্যনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ ট্ৰপস্ফিয়াৰত গ্ৰীণ হাউচৰ প্ৰভাৱ আটাইতকৈ বেছি হয়। 14 নম্বৰ প্ৰশ্ন হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰত অজন পোৱা যায়? তো ইয়াত কি কৈছে, অজন কোনটো স্তৰত পোৱা যায়? অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ষ্ট্ৰেটস্ফিয়াৰত অজন স্তৰটো পোৱা যায়। আপোনালোকে এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। 15 নম্বৰ প্ৰশ্ন হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক আমাক ৰক্ষা কৰে? তো যিটো নেকি ধৰি লোৱা হ'ল এইটো আমাৰ পৃথিৱীখন আৰু আমাৰ কি আছে, এইটো সূৰ্য আছে। সূৰ্যৰ পৰা যিটো নেকি অতি বেঙুনীয়া ৰশ্মিবিলাক আমাৰ ইফালে আহি থাকে, সেই ৰশ্মিটোৰ পৰা আমাক কোনে ৰক্ষা কৰে, অৰ্থাৎ কোনটো লেয়াৰে ৰক্ষা কৰি আছে? আপোনালোকে মনত ৰাখিব, আপোনালোকে গেছ কৰক, ষ্ট্ৰেটস্ফিয়াৰ। ষ্ট্ৰেটস্ফিয়াৰে আমাক কি কৰে, অতি বেঙুনীয়া ৰশ্মিবিলাক পৃথিৱীলৈ অহাত বাধা দিয়ে। গতিকে তাৰ কাৰণে আমাক কি হয়, অতি বেঙুনীয়াবিলাক ৰশ্মি যদি আমাৰ গাত পৰে তেনেহ'লে কেঞ্চাৰ হোৱাৰ চান্স থাকে। গতিকে ষ্ট্ৰেটস্ফিয়াৰে আমাক এইটোৰ পৰা ৰক্ষা কৰি আছে, আপোনালোকে এইবিলাক মনত ৰাখিব। 16 নম্বৰটো হ'ল অজন স্তৰটোক কিহেৰে মাপিব পাৰে? যিকোনো ধৰণৰ বস্তুক আমি জুখিবলৈ এটা স্কেল ব্যৱহাৰ কৰোঁ বা এটা কোনো যন্ত্ৰ ব্যৱহাৰ কৰোঁ। এই যন্ত্ৰবিধৰ নাম কি? ইয়াত কি কোৱা হৈছে, 4টা অপশ্যন আছে, ডেচিবেল, ডবছন ইউনিট, মিটাৰ আৰু এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে গেছ কৰক, ডবছন ইউনিট হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ ডবছন ইউনিটেৰে আমি অজন স্তৰ কিমানখিনি মোটা আছে সেইটোক আমি মাপিব পাৰোঁ। 17 নম্বৰটো হ'ল ষ্ট্ৰেটস্ফিয়াৰৰ বহল কিমান? যিহেতু আমি ট্ৰপস্ফিয়াৰটো আমি হিচাপ কৰিলোঁ, ট্ৰপস্ফিয়াৰটো যদি এইটো মাটিৰ পৃষ্ঠ হয়, ট্ৰপস্ফিয়াৰটো কিমানলৈকে আছিল, এভাৰেজ হিচাপে 18 কিলোমিটাৰ আছিল। ঠিক তেনেকৈ ষ্ট্ৰেটস্ফিয়াৰ যিটো কৈছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিমান, 50 কিলোমিটাৰ। অৰ্থাৎ এইটো যদি এনেকুৱা হয়, কিমান হ'ব, 50 কিলোমিটাৰলৈকে ষ্ট্ৰেটস্ফিয়াৰটো সিঁচৰিত হৈ আছে। এইবাৰ আমি চাম মেছস্ফিয়াৰৰ বহল কিমান। তো মেছস্ফিয়াৰটো কি আছে, 3 নম্বৰ স্তৰত আছে। প্ৰথমত কি থাকিল, ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, তাৰপিছত থাকিল কি, মেছস্ফিয়াৰ। গতিকে এই মেছস্ফিয়াৰটো কিমান কিলোমিটাৰলৈকে থাকে, 80 কিলোমিটাৰলৈকে সিঁচৰিত হৈ থাকে। আপোনালোকে এইবিলাক গোটেইকেইটা মনত ৰাখিব। 19 নম্বৰ প্ৰশ্নটো হ'ল আয়নস্ফিয়াৰৰ বহল কিমান? তো ই 4 নম্বৰ স্তৰত আছে, ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ, তাৰপিছত থাকিল আয়নস্ফিয়াৰ। গতিকে আয়নস্ফিয়াৰটো কিমানলৈকে থাকে আপোনালোকে মনত ৰাখিব, 80ৰ পৰা 640 কিলোমিটাৰলৈকে ই সিঁচৰিত হৈ থাকে। 20 নম্বৰ প্ৰশ্নটো হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগক পৰিৱৰ্তন কৰিব পাৰে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, আয়নস্ফিয়াৰ। আয়নস্ফিয়াৰে কি কৰিব পাৰে, ৰেডিঅ' তৰংগক পৰিৱৰ্তন কৰিব পাৰে। এতিয়া মই আপোনালোকক এটা উদাহৰণৰ সৈতে বুজাবলৈ চেষ্টা কৰি আছোঁ। ধৰি লোৱা হ'ল এইটো আমাৰ ভূপৃষ্ঠ আৰু ইয়াত আমাৰ কি আছে, এইটো এণ্টেনা এটা, আৰু আয়নস্ফিয়াৰটো, এইটো হৈছে আয়নস্ফিয়াৰ। আয়নস্ফিয়াৰটো এনেকৈ সিঁচৰিত হৈ আছে। এতিয়া কি হ'ব, এই এণ্টেনাৰ পৰা তৰংগবিলাক ইয়ালৈকে পঠাই দিয়ে। আমি যদি মোবাইল ইউজ কৰোঁ বা টিভি ইউজ কৰোঁ, তেনেহ'লে এই ৱেভবিলাক এনেকৈ গৈ থাকিব। ইয়াতে গৈ কি হয়, এই আয়নস্ফিয়াৰত তাৰ পৰা খুন্দা খায় আকৌ আমাৰ মোবাইল যদি হয় তেনেহ'লে ইয়াতে এটা কি থাকে, ৰিচিভাৰ থাকে, টিভি হ'লে তেনেকুৱা ধৰণৰ ছিষ্টেম থাকে।
তেনেহ'লে এই ৱেভবিলাক ইয়াতে খুন্দা খাই আকৌ ক'লৈ আহি আছে, ইয়ালৈকে আহি আছে, আমাৰ যিবিলাক ৰিচিভাৰ ডিভাইচ থাকে তাতে আহি আছে। গতিকে এই আয়নস্ফিয়াৰত কি হয়, তাতে খুন্দা খায়। গতিকে পৰিৱৰ্তন কোনে কৰিব পাৰি আছে, আয়নস্ফিয়াৰেহে পৰিৱৰ্তনটো কৰিব পাৰি আছে। নিশ্চয় আপোনালোকে অলপ হ'লেও আইডিয়াটো পালে। এইবাৰ 20 নম্বৰ প্ৰশ্নটো চাওক। গ্ৰীণ হাউচৰ প্ৰভাৱৰ বাবে কোনটো গেছ দায়ী? যিহেতু আমাক ইয়াত কি কৈছে, গ্ৰীণ হাউচ। তো গ্ৰীণ হাউচৰ বাবে কোনটো গেছ দায়ী হয়, আমি কম বেছি পৰিমাণে এইটো জানোৱে, কাৰ্বন ডাই অক্সাইড। অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ কাৰণে গ্ৰীণ হাউচটো দায়ী হৈ আছে। এতিয়া আমি এক্সাম্পল হিচাপে ইয়াতে চাওঁ। ধৰি লওক হ'ল এইটো আমাৰ পৃথিৱী পৃষ্ঠ, আৰু সেই পৃথিৱী পৃষ্ঠৰ কি আছে, এনেকুৱা এটা লেয়াৰ পৰি আছে, আৰু এইটো থাকিল সূৰ্য। সূৰ্যৰ পৰা অহা ৰশ্মিবিলাক ইয়ালৈকে আহি আছে। ইয়ালৈকে অহাৰ পিছত কি হয়, এই ৰশ্মিটো প্ৰতিফলিত হয়, প্ৰতিফলিত হৈ ইয়াতে কি হয়, খুন্দা খালে। আৰু এইখিনি হ'ল কাৰ্বন ডাই অক্সাইডৰ এটা তৰপ। অৰ্থাৎ কাৰ্বন ডাই অক্সাইডটো কিহৰ কাৰণে বাঢ়ি আছে, বিভিন্ন ধৰণৰ কল কাৰখানা, যান বাহনৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈ আছে। গতিকে ইয়াৰ যিটো কাৰ্বন ডাই অক্সাইডৰ লেয়াৰ, সেই লেয়াৰটো কি হৈ আছে, দিনে দিনে মোটা হৈ আছে। আৰু সূৰ্যৰ পৰা অহা যিবিলাক ৰশ্মি আছে, সেই ৰশ্মিবিলাক প্ৰতিফলিত হৈ ইয়াত খুন্দা খালে। ইয়াত যিহেতু পাৰ হৈ যাব নোৱাৰিলে, আকৌ ইয়াৰ পৰা ইয়াত খুন্দা খাই ইয়ালৈকে আহি আকৌ এনেকৈ খুন্দা খাই এনেকৈ পৰিৱৰ্তনটো ঘটি থাকে। অৰ্থাৎ আমাৰ যিটো উষ্ণতা, যিহেতু সেই সূৰ্যৰ যিটো ৰশ্মি প্ৰতিফলিত হৈ এইটো লেয়াৰ পাৰ হৈ যাব নোৱাৰিলে, গতিকে যিহেতু তাপখিনি ইয়াতেই থাকি গ'ল, গতিকে কি হৈ আছে, পৃথিৱীখন এই কাৰ্বন ডাই অক্সাইডৰ বাবেই কিন্তু লাহে লাহে গৰম হৈ আছে। এইবাৰ আমি 22 নম্বৰ প্ৰশ্নটো চাম। বায়ু যিটোৱে নেকি পৃথিৱীখনক কম্বলৰ নিচিনা ঢাকি ৰাখে, তাক কি বুলি কোৱা হয়? এইটো একেবাৰে সহজ উত্তৰ, যাক আমি ক'ম বায়ুমণ্ডল বুলি ক'ম। বায়ুমণ্ডলে কি কৰি আছে, কম্বলৰ নিচিনা এখন আৱৰি আছে এইটো। এইবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ। বায়ুমণ্ডলৰ কোনটো স্তৰত প্ৰতিদিনে বতৰ পৰিৱৰ্তন হৈ থাকে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ট্ৰপস্ফিয়াৰত। যিহেতু বিভিন্ন ধৰণৰ পৰিঘটনা ট্ৰপস্ফিয়াৰতে হয়, আৰু সেই বতৰ পৰিৱৰ্তনটোও কিন্তু এই ট্ৰপস্ফিয়াৰতে সংঘটিত হৈ থাকে। 24 নম্বৰ প্ৰশ্ন হ'ল, বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ জমা হয়? আমি যিবিলাক মেঘ দেখা পাওঁ সাধাৰণতে, এইটো সেই অপশ্যন এটোৱে হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ ট্ৰপস্ফিয়াৰতে কিন্তু এই মেঘবিলাক জমা হৈ থাকে। 25 নম্বৰটো হ'ল, বায়ুমণ্ডলৰ কোনটো স্তৰত উৰাজাহাজ চলাচল কৰে? অৰ্থাৎ এৰোপ্লেন, হেলিকপ্টাৰ যিবিলাক চলাচল কৰি আছে, এইটো কোনটো স্তৰত চলাচল কৰে? এটা আপোনালোকে মনত ৰাখিব, ষ্ট্ৰেটস্ফিয়াৰ। ষ্ট্ৰেটস্ফিয়াৰত কিন্তু এই উৰাজাহাজবিলাক চলাচল কৰি থাকে। কাৰণটো হৈছে, এইটো আমাৰ পৃথিৱী পৃষ্ঠ, ট্ৰপস্ফিয়াৰ এইটো, ষ্ট্ৰেটস্ফিয়াৰ এইটো। যিহেতু ই মাটিতকৈ ইয়াৰ উচ্চতাটো কি হয়, কম, ইয়াৰ তুলনাত ষ্ট্ৰেটস্ফিয়াৰৰ তুলনাত ই 18 কিলোমিটাৰলৈকে আছে, আৰু ই মোটামুটি 50 কিলোমিটাৰলৈকে আছে। গতিকে পৃথিৱী পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা কম হোৱাৰ বাবে ইয়াত যিবিলাক নেকি বায়ু আছে বা তেনেকুৱা ধৰণৰ পদাৰ্থ, সেইবিলাকৰ কি হয়, ঘনত্ববিলাক কম হয়। ইয়াৰ ঘনত্বটো কি হ'ব, কম হ'ব। আৰু যিটো বতৰ পৰিৱৰ্তন হয়, বতৰ পৰিৱৰ্তনটো ট্ৰপস্ফিয়াৰত সঘনাই হৈ থাকে, কিন্তু ষ্ট্ৰেটস্ফিয়াৰত কিন্তু খুব কম পৰিমাণে হয়। সেইকাৰণে যিহেতু বায়ুৰ ঘনত্ব কম আৰু ইয়াৰ বতৰ পৰিৱৰ্তনটো কম হয়, সেইকাৰণে কি হয়, এই ষ্ট্ৰেটস্ফিয়াৰতে কিন্তু উৰাজাহাজবিলাক চলাচল কৰে। 26 নম্বৰ প্ৰশ্ন হ'ল, বায়ুমণ্ডলৰ কোনটো স্তৰত উপগ্ৰহবোৰ স্থাপন কৰা হয়? আমি যিবিলাক কৃত্ৰিম উপগ্ৰহ স্থাপন কৰোঁ, সেই উপগ্ৰহবোৰ কোনটো স্তৰত স্থাপন কৰা হয়? তো আপোনালোকে এইটো মনত ৰাখিব, আয়নস্ফিয়াৰ যিটো আছে, এই আয়নস্ফিয়াৰত কিন্তু এই উপগ্ৰহবোৰ স্থাপন কৰা হয়। 27 নম্বৰ প্ৰশ্ন হ'ল, বায়ুমণ্ডলৰ কোনটো স্তৰত তাপ স্থিৰ অৱস্থাত থাকে? যিহেতু ট্ৰপস্ফিয়াৰত কি হয়, মাটিৰ পৰা বহুত ওচৰত হয়, গতিকে কি হৈ থাকে, এইটো নহ'ব, ষ্ট্ৰেটস্ফিয়াৰ যিটো আছে অপশ্যন বি, এইটো হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ ষ্ট্ৰেটস্ফিয়াৰত তাপ স্থিৰ অৱস্থাত থাকে। 28 নম্বৰ হয়, বায়ুমণ্ডলৰ কোনটো স্তৰ আটাইতকৈ বেছি ঠাণ্ডা অৱস্থাত থাকে? তো এইটোৰ উত্তৰ হ'ব অপশ্যন চি, মেছস্ফিয়াৰ। অৰ্থাৎ মেছস্ফিয়াৰত কি থাকে, আটাইতকৈ বেছি ঠাণ্ডা পোৱা যায়। অৰ্থাৎ ঠাণ্ডা অৱস্থাত এইকেইটা স্তৰৰ মাজত আটাইতকৈ ঠাণ্ডা স্তৰ হ'ব কোনটো, মেছস্ফিয়াৰ। 29 নম্বৰ হ'ল, বায়ুমণ্ডলৰ কোনটো স্তৰে আমাক উল্কাপিণ্ডৰ পৰা ৰক্ষা কৰে? যিহেতু উল্কা আমি জানোৱে, আৰু সেই উল্কাপিণ্ডৰ পৰা যিটোৱে আমাক ৰক্ষা কৰি আছে, সেই স্তৰটোৰ নাম কি হ'ব,
অপশ্যন চি মেছ'স্ফিয়াৰ, অৰ্থাৎ মেছ'স্ফিয়াৰে আমাক উল্কাপিণ্ডৰ পৰা ৰক্ষা কৰি আছে। 30 নম্বৰ প্ৰশ্ন হ'ল বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘৰ ঘনত্ব আটাইতকৈ বেছি হয়? এইটো কি হ'ব, যিহেতু মেঘৰ ঘনত্ব আৰু আমি কৈছোঁই আগতে আলোচনা কৰিছোঁ যে ট্ৰপস্ফিয়াৰত বেছিভাগ ঘটনা সংঘটিত হৈ থাকে। তো ইয়াতে কি হয়, অপশ্যন এ হ'ব, ট্ৰপস্ফিয়াৰত মেঘৰ ঘনত্ব আটাইতকৈ বেছি হ'ব। এবাৰ 31 নম্বৰ প্ৰশ্নটো চাওঁ, বায়ুমণ্ডলত কোনটো সম্ভ্ৰান্ত গেছৰ পৰিমাণ আটাইতকৈ বেছি? সম্ভ্ৰান্ত গেছ কোনবিলাক? যিবিলাক গেছৰ যোজ্যতা শূন্য, অৰ্থাৎ পৰিপূৰ্ণ কক্ষ হৈ থাকে, সেইবিলাকক আমি সম্ভ্ৰান্ত গেছ বুলি কওঁ। আৰু ইয়াতে সম্ভ্ৰান্ত গেছ এই গোটেইকেইটাই হিলিয়াম, নিয়ন, আৰ্গন, ৰেডন, এই প্ৰত্যেকটো হৈছে ইয়াতে সম্ভ্ৰান্ত গেছ। আৰু হিলিয়ামৰ সংকেত কি? Ag, নিয়নৰ হ'ব Ne, আৰ্গনৰ Ar, ৰেডনৰ Rd, এনেকৈ আপোনালোকে এইটো মনত ৰাখিব পাৰে। তো ইয়াৰে কি কৈছে, বায়ুমণ্ডলত কোনটো সম্ভ্ৰান্ত গেছৰ পৰিমাণ আটাইতকৈ বেছি থাকে? তো ইয়াত অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, আৰ্গন। আৰ্গনটো কি থাকে, বায়ুমণ্ডলত বেছি পৰিমাণে থাকে এইকেইটাৰ মাজত। এবাৰ এইটো ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন চাম আমি, ট্ৰপস্ফিয়াৰৰ ওপৰফালে ক্ৰমান্বয়ে তাপমাত্ৰা কি হয়? অৰ্থাৎ ট্ৰপস্ফিয়াৰত যদি আমি তলৰ পৰা ওপৰলৈ যাওঁ তেনেহ'লে ইয়াৰ তাপমাত্ৰা কি হয়, লাহে লাহে কমি আহে। তো এইকেইটা আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন বায়ুমণ্ডলৰ ওপৰত। তো প্ৰশ্নবিলাক চাই আপোনালোকে কেনে লাগে নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।